আজি আমি কথা পাতিম SBMৰ থ্ৰুদি যদি আপোনালোকে 2022 বা 2023 বৰ্ষত চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে হয় আপোনালোকে যদি 2022 বৰ্ষ বা 2023 বৰ্ষত এইটো যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে SBM আপোনালোকৰ ফাইনাল লিষ্টত নাম আছে নে নাই এই বস্তুটো চাব কেনেকৈ যদি আপোনালোকে চাব বিচাৰে এইটো যেটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই পেজটো আপোনালোকে প্ৰথমে ক্ৰোম হক বা গুগল হক এই দুটাৰ যিকোনো এটা ওয়েবসাইটত আহি আপোনালোকে SBM এইটো বুলি আপোনালোকে সাৰ্চ কৰিব অৰ্থাৎ কি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এইটো সাৰ্চ কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা ইয়াতে আপোনালোকে ক্লিক কৰি কোনটো ডিস্ট্ৰিক্টত কিমানটা চৰকাৰী লেট্ৰিনৰ স্যাংশন হৈ গৈছে হেইটো অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব অৰ্থাৎ কি এইটো পেজ খুল হৈ যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব ইয়াতে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো আপোনালোকে অপচন চাবলৈ পাৰিছে MR13A ইয়াতে লিখা আছে এন্ট্ৰি ষ্টেটাস অফ নিউ হাউস হোল্ডস ইন SBM ফেজ 2 ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এনেদৰে আৰু এটা পেজ খুল খাই যাব এইবাৰ আপোনালোকে কোনটো ৰাজ্যত বসবাস কৰে নিজৰ ৰাজ্য যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ৰাজ্যত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে এইবাৰ আপোনালোকে কোনটো ডিস্ট্ৰিক্টত কোনটো জিলাত আপোনালোকে নিজে বসবাস কৰে হেইটো ডিস্ট্ৰিক্টত এনেদৰে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট আকৌ এটা পেজ খুল খাই যাব এইবাৰ চাওক আপোনালোকে যেটো ডিস্ট্ৰিক্ট ক্লিক কৰিছে বা সিলেক্ট কৰিছে হেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে হেইকেইটা ব্লক অনুযায়ী এনেদৰে লিষ্ট অনুযায়ী আপোনালোকৰ আহি যাব এইবাৰ আপোনালোকে নিজে যেটো ব্লকত বসবাস কৰে হেইটো ব্লকত এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ স্পষ্টভাৱে চাবলৈ পাৰিব যেটো ব্লকত আপোনালোকে ক্লিক কৰিছিল হেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে হেইকেইটা গাঁও পঞ্চায়ত এনেদৰে আপোনালোকৰ লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপোনালোকে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তত এনেদৰে সিলেক্ট কৰিব এনেদৰে সিলেক্ট কৰাৰ লগে লগে ওপৰত চাওক লিখা আছে প্ৰথমে পঞ্চায়ত নাম এনেদৰে আপোনালোকে নিজৰ গাঁও পঞ্চায়ত সিলেক্ট কৰাৰ লগে লগে ৰাইট ফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো ইয়াতে চাবলৈ পাৰিছে নাম্বাৰ অফ বেনিফিচিয়াৰী ইয়াতে অহাৰ লগে লগে তলফালে স্ক্ৰল কৰিলে আপোনাৰ নিজৰ গাঁও পঞ্চায়ত কোনটো আছে হেইটো এনেদৰে আপোনালোকে এই সাইডত ক্লিক কৰি চাব পাৰিব তাৰ পিছত ইয়াতে চাওক যে আপোনাৰ নিজৰ গাঁও পঞ্চায়তত এই পৰ্যন্ত কিমানজন মানুহে SBM অৰ্থাৎ কি স্বচ্ছ ভাৰত মিছনৰ অধীনত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হৈছে বা কিমানজন মানুহৰ ফাইনাল ভেৰিফাই লিষ্টত নাম আহিছে তেওঁলোকৰ অতি শীঘ্ৰে হ'ব অৰ্থাৎ মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো হেইটো গাঁও পঞ্চায়তত কেৱল মাত্ৰ 109টা পৰিয়ালৰ যি স্বচ্ছ ভাৰত মিছনৰ অধীনত এপ্লাই কৰিছিল তাৰে ভিতৰত 109 জন মানুহৰহে ফাইনাল ভেৰিফাইড লিষ্ট আহিছে বা এওঁলোকৰ ইতিমধ্যে ফাৰ্স্ট যেটো কিস্তি আছে ফাৰ্স্ট কিস্তিৰ যেটো 9000 টকা আছে এই টকাখিনি সমাই গৈছে আৰু যদি আপোনালোকে লিষ্ট অনুযায়ী চাব বিচাৰে তেতিয়াহলে এইটো যেটো ওপৰত এক্সেল আৰু প্ৰিন্ট বুলি লিখা আছে ইয়াতে নাম্বাৰি আপোনালোকে এই এক্সেল যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব আৰু এই এক্সেলত ক্লিক কৰাৰ লগে লগে এনেদৰে PDF অনুযায়ী যদি আপোনালোকে চাব বিচাৰে হেইটো সিস্টেমত আপোনালোকে চাব বিচাৰিব অৰ্থাৎ কি প্ৰথমে আপোনালোকে চাব পাৰিছে ষ্টেট নাম ডিস্ট্ৰিক্ট নেম ব্লক নেম গাঁও পঞ্চায়ত ভিলেজ নেম অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব এই যেটো স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি আপোনালোকে 2022 বৰ্ষ হওক বা 2023 বৰ্ষত যদি আপোনালোকে চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল আৰু ফাইনাল যেটো ভেৰিফাইড লিষ্ট আছে এই লিষ্টতো যদি আপোনালোকৰ নাম আছে কিন্তু প্ৰথম যেটো কিস্তি আছে 9000 টকা এই কিস্তিটো অটোমেটিক্যালি আপোনালোকৰ নিজৰ বেংক একাউণ্টত সমাই গৈছিল সেকেন্ড কিস্তি বহুত দিন হৈ গল এই পৰ্যন্ত আপোনালোকৰ সেকেন্ড কিস্তিৰ যেটো 9000 টকা আছে এই টকাখিনি সমাবলৈ বাকি আছে বা বহুত দিনৰ পৰা আপোনালোকে লাগাতাৰ অপেক্ষা কৰি আছে কিন্তু এই পৰ্যন্ত সেকেন্ড কিস্তিৰ যেটো 9000 টকা আছে এই 9000 টকা আপোনালোকে এই পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই গভৰ্নমেন্টে আপোনালোকক এনেই সেকেন্ড কিস্তি নিদিয়ে গভৰ্নমেন্টৰ পৰা আপোনালোকৰ নিজৰ যেটো গাঁও পঞ্চায়ত আছে হেই গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ ঘৰত আহিব আহি জিঅ' টেকিং কৰি লৈ যাব যে
ভাৰত চৰকাৰে যিটো স্বচ্ছ ভাৰত মিছনৰ অধীনত যিটো আপোনালোকক প্ৰথম চৰকাৰী লেট্ৰিনৰ কাৰণে ৯,০০০ টকা দিছে, এই ৯,০০০ টকাৰ যিখিনি কাম কৰিব লাগে সেইখিনি কাম যদি আপোনালোকৰ কমপ্লিট হৈ গৈছে তেতিয়াহ'লে তেওঁলোকে জিঅ' টেগিং কৰি লৈ যায় ছিষ্টেমত আপডেট দিব। ছিষ্টেমত আপডেট দিয়াৰ লগে লগে গভৰ্ণমেণ্টে বা এই যিটো স্বচ্ছ ভাৰত মিছন যিটো আছে এই ডিপাৰ্টমেণ্টৰ থ্ৰুদি তেওঁলোকে গম পাই যাব যে এইজন মানুহক যিটো প্ৰথম কিস্তি মই চৰকাৰী লেট্ৰিনৰ কাৰণে দিছিলোঁ ৯,০০০ টকা, এই ৯,০০০ টকা দি উপযুক্ত কাম কৰিছে। তাৰ পিছতহে আপোনালোকৰ ছেকেণ্ড কিস্তিৰ যিটো ৯,০০০ টকা আছে এই ৯,০০০ টকা আপোনালোকৰ অট'মেটিকলি নিজৰ বেংক একাউণ্টত সোমাই যাব। যদি আপোনালোকৰ বহুত দিন আগত প্ৰথম কিস্তিৰ ৯,০০০ টকা সোমাই গৈছে, এই পৰ্যন্ত আপোনালোকে ঘৰত সিমান এটা কামো কৰা নাই বা যদিও কাম কৰি কমপ্লিট আছে তেতিয়াহ'লে পঞ্চায়তৰ পৰা বহুত দিন হৈ গ'ল কোনো মানুহ অহা নাই, তেতিয়াহ'লে আপোনালোকে নিজে নিজৰ গাঁও পঞ্চায়তত গুচি যাওক আৰু তাতে যাই কমপ্লেইন দিয়া হওক যে মই যিটো স্বচ্ছ ভাৰত মিছনৰ অধীনত যি প্ৰথম কিস্তি ৯,০০০ টকা পাইছিলোঁ এই ৯,০০০ টকা দি মই যিখিনি কাম কৰিব লগা আছিল সেইখিনি কমপ্লিট কৰিছোঁ, ছেকেণ্ড কিস্তিৰ পইচাটো কিয় সোমোৱা নাই এই বুলি আপোনালোকে যদি কমপ্লেইন দিয়া আহে তেতিয়াহ'লে অতি শীঘ্ৰে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ ঘৰত আহি জিঅ' টেগিং কৰি ছিষ্টেমত আপডেট দিয়াৰ লগে লগে আপোনালোকে নেক্সট অৰ্থাৎ কি ছেকেণ্ড যিটো কিস্তি আছে ৯,০০০ টকা এই ৯,০০০ টকা আপোনালোকে অতি শীঘ্ৰে অৰ্থাৎ এই ডিচেম্বৰ মাহতে পাবলৈ সক্ষম হ'ব।